নমস্কাৰ। ভাওনা শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনাৰ অপূৰ্ব সৃষ্টি। যেতিয়া ভাওনা সৃষ্টি কৰা হৈছিলে তেতিয়া আমি জনাত ভাৰতবৰ্ষৰ অন্ততঃ উত্তৰ ভাৰতত তেনেকুৱা নাটক নাছিলেই। এতিয়া গুৰুজনাই নাট ভাওনাৰ সৃষ্টি কৰিছিলে ঘাইকৈ দুটা উদ্দেশ্য লৈ। তেখেতৰ প্ৰধান উদ্দেশ্য আছিলে ভক্তি ধৰ্মৰ প্ৰচাৰ, শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি ভাৱ প্ৰকাশ কৰা আৰু সেই ভক্তিভাৱ শ্ৰোতাদিগৰ মনত উদ্ৰেক কৰা। আৰু এই ভক্তি প্ৰচাৰ কৰাৰ তেখেতৰ যি কৌশল সেয়া হৈছে ভাওনা, অৰ্থাৎ অভিনয়ৰ মাধ্যম। অভিনয়ৰ মাধ্যমেৰে আমোদনৰ যোগেদি ভক্তি প্ৰচাৰ কৰাটোৱেই মহাপুৰুষ শংকৰদেৱ নাট্যকাৰগৰাকীৰ প্ৰধান উদ্দেশ্য আছিল। আৰু তেখেতৰ নাট যাতে সকলোৱে বুজি পায়, অসমৰ সেই সময়ৰ অসম প্ৰান্তৰ মানুহ বা বাহিৰৰ মানুহ, হিন্দীভাষী মানুহ যাতে সকলোৱে বুজি পায়, সেই উদ্দেশ্যে তেখেতে এনেকুৱা এটা ভাষা ব্যৱহাৰ কৰিছিলে যিটো ভাষা অসমীয়াও নহয় বা অন্য ভাষাও নহয়, এটা মিশ্ৰ ভাষা, যিটো বজাৱলী বা ব্ৰজবলী বুলি কওঁ। এইটো হৈছে ঘাইকৈ পুৰণি কামৰূপী অসমীয়া আৰু মৈথিলী, এই দুটা ভাষাৰ ঘাইকৈ দুটা ভাষাৰ সংমিশ্ৰণ। আৰু সকলো শ্ৰেণীৰ মানুহে এই ভাষাটো বুজি পাইছিলে। আৰু ভাষাটোৰ যি সাংগীতিক বৈশিষ্ট্য, যি ভক্তিমূলক কথা প্ৰকাশ কৰা যি সামৰ্থ্য, এই ভাষাটো সাধাৰণতে আঞ্চলিক ভাষাৰ নাই বুলি তেখেতে বিশ্বাস কৰিছিলে। আৰু সেইকাৰণে শংকৰদেৱ গুৰুজনাই আৰু তাৰপিছত মহাপুৰুষ মাধৱদেৱেও এই ভাষা ব্যৱহাৰ কৰিছিল। আৰু সেইধৰণে অনেক দশক জুৰি এইটো চলি থাকিলে। কিন্তু আমি শেহতীয়াকৈ দেখিছোঁ যে আমাৰ একাংশ অসমীয়া লোকে অংকীয়া যিটো মৌলিক আংগিক মৌলিক যি ভাষা, বিশেষকৈ যি ভাষা, সেই ভাষা বাদ দি যিটো আমাৰ দৈনন্দিন কোৱা ভাষা, সেই ভাষাত নাটক কৰিবলৈ আৰম্ভ কৰিছে। আৰু এই মই নাটক বুলিয়ে কৈছোঁ, নাট বুলি কোৱা নাই, কাৰণ শংকৰদেৱৰ নাটকক আমি ঘাইকৈ নাট বুলি কওঁ, অংকীয়া নাট। কিন্তু এতিয়া যিসকলে থলুৱা ভাষাত বা আমি সদায় কৈ থকা ভাষাত ভাওনা কৰিছে, সেই ভাওনা অংকীয়া ভাওনাৰ শৈলী নামমাত্ৰ আমি দেখিবলৈ পাওঁ। ভাষাটো সম্পূৰ্ণ মাতৃভাষা হ'লেই, কিন্তু শৈলী আমি নামমাত্ৰ দেখিবলৈ পাওঁ। এতিয়া পৰিৱৰ্তনৰ যুগ, আমি পৰিৱৰ্তন মানি ল'বই লাগিব। কিন্তু আমি অনুভৱ কৰোঁ যে পৰিৱৰ্তন হ'লেও আমি কিছুমান কথা, আমাৰ কিছুমান নিজৰ কিছুমান কথা, কিছুমান আত্মিক সম্পত্তি আমি ঠিকমতে ৰাখিব লাগিব। সেয়ে মোৰ অনুভৱ যে আমি মাতৃভাষাৰ ভাওনা কৰিলোঁ, আধুনিক কথিত অসমীয়াত ভাওনা কৰিলোঁ, মৌলিক অংকীয়া ভাওনাৰ কিছু উপাদান আমি ৰাখিব লাগে। উদাহৰণস্বৰূপে পূৰ্বৰ অংগ, আমি যাক গায়ন বায়ন বুলি কওঁ, সেই গায়ন বায়ন আমি সম্পূৰ্ণ বাদ দিব নোৱাৰোঁ। সম্পূৰ্ণ তাহানিৰ সম্পূৰ্ণ গায়ন বায়ন নহ'লেও আংশিকভাৱে হ'লেও গায়ন বায়ন ৰাখিবই লাগে। কাৰণ শংকৰদেৱৰ নাটেই হ'ল নৃত্য প্ৰধান। গায়ন বায়নৰ নৃত্য, সূত্ৰধাৰী নৃত্য, এই দুটা বাদ দি আমি শংকৰদেৱৰ ভাওনাৰ কথা কল্পনা কৰিব নোৱাৰোঁ। আৰু তাৰপৰি আমি জানো যে আমি যি আজিকালি ধ্ৰুপদী অংকীয়া, ধ্ৰুপদী সত্ৰীয়া নাটৰ কথা কওঁ, এই নাটৰ মূল বস্তু হৈছে অংকীয়া ভাওনা। গতিকে মাতৃভাষাৰ ভাওনা কৰিলেও আমি কিছুমান বস্তু আছে মূল অংকীয়া নাটত, আমি সেইবিলাক বাদ দিয়া উচিত নহয়। গতিকে মই অনুৰোধ কৰোঁ, যিসকলে মাতৃভাষাৰ ভাওনা কৰিছে, আপোনাসকলে মাতৃভাষা কৰিছে কৰক, কিন্তু চাব লাগে যাতে অংকীয়া ভাওনাৰ বৈশিষ্ট্য, ইয়াৰ যি গাম্ভীৰ্য কেতিয়াও নষ্ট নহয়। আৰু গুৰুজনাৰ যি মূল লক্ষ্য, ভক্তি ধৰ্ম প্ৰচাৰ, কৃষ্ণৰ প্ৰতি একাত্ম আত্মীয়তা, সেইটো যাতে লক্ষ্য নহয়। আৰু যাতে চাঞ্চল্যকৰ হাস্যৰসাত্মক কথাতে গুৰুত্ব নিদি কিছুমান গাম্ভীৰ্যপূৰ্ণ কথা যাতে আমি মন দিওঁ, এইখিনি কথা বহুত দৰকাৰ। কাৰণ শংকৰদেৱৰ অংকীয়া নাটৰ বৈশিষ্ট্য ৰক্ষা কৰিব নোৱাৰিলে আমাৰ যি আমাৰ জাতীয় বৈশিষ্ট্য সেইটো ৰক্ষা নহ'ব। এতিয়া অংকীয়া ভাওনাই কওক বা
অংকীয়া নৃত্যই কওক এইটো আন্তৰ্জাতিকভাৱে স্বীকৃত হৈছে। গতিকে আমি আন্তৰ্জাতিক যি আমাৰ আন্তৰ্জাতিক যি স্বীকৃতি পাইছে সেইটো ঠিকমতে ৰক্ষা কৰিবলৈ হ'লেও আমি অংকীয়া ভাওনাৰ মৌলিক আংগিক আমি বচাই ৰাখিব লাগিব। গতিকে আমি এইটো আশা কৰিম যে ভাষাটো মাতৃভাষাই হওক বা বজাৱলীয়ে হওক, অংকীয়া ভাওনাৰ যি মৌলিক বৈশিষ্ট্য, যি মৌলিক গাম্ভীৰ্য, ভক্তিভিত্তিক যি প্ৰকাশ, সেইটো যাতে অটুট থাকে সেইটো আমি সদায় চাব লাগিব। সকলো দিশতে, নৃত্যত, অভিনয়ত, সাজ পোছাক সকলো দিশতে আমি এইটো চাব লাগিব। তেতিয়াহে আমাৰ অসমীয়া বাপতিসাহোন ভাওনা বা অংকীয়া ভাওনাৰ বৈশিষ্ট্য জীয়াই থাকিব, আৰু তেতিয়াহে আমি এইটোক লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰিব পাৰিম। নহ'লে নাটক, নহ'লে অংকীয়া নাট আধুনিক থিয়েটাৰ পৰ্যায়লৈ পৰ্যবেক্ষিত হ'ব, এইটো আমি কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। ধন্যবাদ।